আমি আজি দিহানাম বাদ্যযন্ত্ৰ সংগ্ৰহ কৰি গাইছোঁ। আপোনালোকে জানে দিহানামৰ প্ৰাচীন শিল্পীসকলে চাপৰি বজাই বজাই নাম পৰিৱেশন কৰিছিলে, যিটো সময়ত কীৰ্তন ভাগৱত আজিৰ দৰে বিপণীবিলাকত উপলব্ধ নাছিল। সেই সময়ত চহা শিল্পীসকলে পৰিৱেশন কৰা এভাগী নাম হৰিয়ে নাৰায়ণ। সকলোৱে গাব একেবাৰে উজু নাম। আপোনালোকৰ হয়তো ককা দেউতাহঁতে গাই থৈ গৈছিল। সকলোৱে গাওকচোন। হৰিয়ে নাৰায়ণ। আকৌ হৰিয়ে নাৰায়ণ। ইয়াৰ পদবিলাক যিভাগ বস্তু নহ'লে আমাৰ ঘৰখন নচলে, অচল হৈ যায়। কি? হালখন, গৰু হালখন যদি আমাৰ নাথাকে, আমাৰ প্ৰবাদ আছেই, যাৰ নাই গৰু সি সবাতোতকৈ সৰু, যাৰ নাই বাঁহ তাৰ নাই হাঁহ, এনেদৰে বুলি এটা বচনেই আছিলে। বোলে হাবিতে আছিলে কেঁকুৰা কাঠ, বাহয়ে পাই তাক লগালে চাহ। হাজিলে নাঙল দেউদি হালুৱাৰ কান্ধত উঠি, হৰিয়ে নাৰায়ণ, হৰিয়ে নাৰায়ণ। নাঙলে বোলে মোৰ পিঠিতে কোচ, পুৱা হ'লে লাগু মই পৃথিৱীৰে জুই। পাতালৰ কেঁচু, হৰিয়ে নাৰায়ণ, হৰিয়ে নাৰায়ণ। চাপৰি জুলিয়ে বোলে পথালি দাম, পুৱা হ'লে উঠো মই বলধৰ কাম। হৰিয়ে নাৰায়ণ, হৰিয়ে নাৰায়ণ। এই হ'ল মাৰিয়ে বোলে চাৰি ককাই ভাই, থাকো চাৰিটাই মুখলৈ চাই, হৰিয়ে নাৰায়ণ। এই দিলা মাৰিয়ে বোলে মইহে পোন, মোতকৈ পোন বাৰু হ'বনো কোন, হৰিয়ে নাৰায়ণ, হৰিয়ে মই হ'লে নহ'লে নাভাগে ডলি, হৰিয়ে নাৰায়ণ। মই টকাই বোলে আঙুলি বেকা, হৰিয়ে নাৰায়ণ। মই টকাই বোলে আঙুলি বেকা, হৰিয়ে নাৰায়ণ।
এছাৰিয়ে বোলে মইহে সৰু মই হলে নহলে নচলে গৰু হৰিয়ে নাৰায়ণ আকৌ এছাৰিয়ে বোলে মইহে সৰু মই হলে নহলে নচলে গৰু শেষত গৰুহালে গৈছে এছাৰিডালে গ'লে এছাৰিয়ে বোলে মইহে সৰু মই যে নহ'লে নচলে গৰু এৰা হালখন এছাৰিডাল নহ'লে কেনেকৈ পাব শেষত গৰুহালে কৈছে বোলে বলধে বোলে মই দীঘলকৈ নেজা মোৰেহে ওপৰত সকলো ৰজা হৰিয়ে সকলো ৰজা হৰিয়ে নাৰায়ণ হৰিয়ে নাৰায়ণ কৃষ্ণ চাপৰি সকলোৱে পৰম অমৃত কৃষ্ণ গুণ নাম পৰম অমৃত ও হৰি